এখন নহয় দুখন নহয় মোৰ ৮৩খন গাঁৱৰ মানুহ নীৰৱে একেটা ৰাতিৰ ভিতৰতে নোহোৱা হ'ল। ক'ত গ'ল কি হ'ল একো গম পোৱা নগ'ল। না কোনো প্ৰমাণ বাচি থাকিল না কোনো সাক্ষী বাচি থাকিল। আপোনালোকে বাৰু শুনিছেনে কুলধাৰা গাঁৱৰ সেই ৰহস্যৰ বিষয়ে? ৰাজস্থানৰ জয়ছলমীৰ জিলাত মৰুভূমিৰ মাজত এখন সৰু গাঁও আছে। গাঁওখনৰ নাম কুলধাৰা। কিন্তু আজি বৰ্তমান সময়ত এই গাঁওখন সম্পূৰ্ণ খালী। আছে মাথো কেৱল জহি খহি যোৱা ঘৰৰ বেৰবোৰ আৰু নীৰৱতা। কিন্তু এই সময়ত এইখন গাঁৱত জীৱন আছিল, মানুহ আছিল, মানে সুখ সমৃদ্ধিৰে ভৰা এখন গাঁও আছিল। প্ৰায় ২০০ বছৰ আগতে এইখন গাঁৱত পালিবাল ব্ৰাহ্মণবোৰে বাস কৰিছিল। তেওঁলোক শিক্ষিত, ধনী আৰু নিজৰ সংস্কৃতিত বিখ্যাত আছিল। সকলো ঠিক আছিল, কিন্তু সেই অঞ্চলত সেই সময়তে চালিম সিং নামৰ এজন দুষ্ট মন্ত্ৰী আছিল। যেতিয়া চালিম সিঙৰ চকু গাঁৱৰ মুখীয়াৰ ছোৱালীজনীৰ ওপৰত পৰিল, তেওঁ মুখীয়াৰ ছোৱালীজনীক বিয়া কৰোৱাৰ ইচ্ছা জাগিল আৰু তেওঁ গৈ গাঁৱৰ মুখীয়াৰ ওচৰত বিবাহৰ প্ৰস্তাৱ দিলে। কিন্তু মুখীয়াই বিবাহৰ বাবে মান্তি হোৱা নাছিল আৰু তাৰ পিছত চালিম সিংহই মুখীয়া আৰু গাঁৱৰ সকলোকে ধমকি দি ক'লে যে হয় আপোনাৰ ছোৱালী মোৰ লগত বিয়া দিয়ক, নহ'লে ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু তাৰ পিছত কেৱল এটা নিশাৰ ভিতৰতেই সকলো সলনি হৈ গ'ল। কেৱল কুলধাৰা গাঁৱেই নহয়, তাৰ আশে পাশে থকা মুঠ ৮৩খন গাঁৱৰ মানুহে একেলগেই গাঁও এৰিলে। ক'ত গ'ল কি হ'ল কোনো একো গম নাপালে। না কোনোবাই কিবা দেখিলে না কোনোবাই কিবা শুনিলে। আৰু যোৱাৰ সময়ত তেওঁলোকে নিজৰ গাঁওখনত চাপ দি গ'ল যে ইয়াত কেতিয়াও আৰু কোনো বাস কৰিব নোৱাৰিব। আজিও কুলধাৰা গাঁৱত কোনো বাস নকৰে। মানুহবোৰে কয় ৰাতিৰ সময়ত ইয়াত বিভিন্ন ভয়ানক শব্দ শুনা পোৱা যায়। ইতিহাসবিদসকলে কয় গাঁৱৰ মানুহবোৰ পানীৰ অভাৱত গাঁও এৰি গুচি গৈছিল, কিন্তু স্থানীয় মানুহে মানি নলয়। আজি কুলধাৰা হৈছে এখন পৰ্যটকক আকৰ্ষণ কৰা ঠাই। আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই ইয়াক সংৰক্ষণ কৰি আছে। তথাপি সন্ধিয়া হ'লে গাঁওখনত প্ৰৱেশ কৰিব বহুতে ভয় কৰে। এতিয়া ইয়াক ভূতৰ গাঁও বুলি জনা যায়। আপোনালোকে কি ভাবে? ইয়াত মন্ত্ৰী চালিম সিঙৰ কিবা ষড়যন্ত্ৰ আছিল নে পানীৰ অভাৱত মানুহবোৰে গাঁও এৰিছিল? আৰু কি হ'ল, ক'ত গ'ল সেই পালিবাল ব্ৰাহ্মণবোৰ? এই ৰহস্য আজি পৰ্যন্ত সমাধান হোৱা নাই। সত্য কি আছিল? যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব নিশ্চয় নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।